জয়ন্ত মল্ল বৰুৱাই পডিয়ামত খোজ দিছে। সকলোৱে হাত চাপৰি স্বাগত সম্ভাষণ জনাব। মাননীয় মুখ্য অতিথি ডাঙৰীয়াই অভিবাদন গ্ৰহণ কৰিছোঁ আৰু পেৰেড গ্ৰাউণ্ডলৈ গৈ তেখেতলৈ সন্মান প্ৰদৰ্শন কৰিছে। আৰু বেছি সতেজ আৰু বেছি সপ্ৰতিভ কৰি তুলিছে আৰু তেনে নানা কুচকাৱাজ অংশ লোৱা দলসমূহৰ পৰা গুৰুত্ব শৰ্মাই অজয় চৰুৱা, সুনীল কুমাৰ আৰু এয়া 136 নম্বৰ বিএন আৰিয়া তেখেতসকললৈ আমি শুভেচ্ছা জনাইছোঁ। জিলা আৰক্ষী পুৰুষ শাখাৰ এয়া মুকুট তালুকদাৰ সন্মান প্ৰদৰ্শন কৰিছে কুচকাৱাজ। তাৰ বিপৰীতে সকলে কুচকাৱাজ ইয়াৰ পিছে পিছে 29 অসম আৰক্ষী বাহিনী মহিলা শাখা চৰণ চাহুৱে নেতৃত্ব দিছে। তাৰপিছত জিলা আৰক্ষী মহিলা শাখা বিনীতা দেৱীৰ নেতৃত্বত জিলা আৰক্ষী মহিলা শাখা জিলা গৃহৰক্ষী বাহিনী মেঘালী বায়নে নেতৃত্ব লৈছে। মেঘালী বায়ন এনচিচি নলবাৰী কলেজ নেতৃত্ব নেভিছ ঘোষ কমাৰ্চ কলেজৰ এনচিচি ইয়াৰ ধৰণৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় নেতৃত্ব প্ৰিয়ানুজ বৰ্মন উচ্চতৰ মাধ্যমিক বিদ্যালয় নেতৃত্ব জোন হল পেৰেড কমাণ্ডাৰ জোন নলবাৰী চৰকাৰী হাইস্কুল পূৰ্ব এনএলচি বালিকা বিদ্যাপীঠ নলবাৰী তৰুণী সাহা নেতৃত্ব লৈছে। ইয়াৰ পিছত বেড প্লেটৰ ৭৪ অসম আৰক্ষী বাহিনী দল শাখা আজি স্বাধীনতা দিৱস। মই আপোনালোকৰ জৰিয়তে গোটেই অসমবাসী, ভাৰতবাসী তথা বিশ্ববাসীক ভাৰতৰ স্বাধীনতা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মই অত্যন্ত আনন্দিত যে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত বিশ্বত ভাৰতবৰ্ষই এক বিশেষ স্থান লভিবলৈ সক্ষম হৈছে আৰু এই স্থানৰ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ অসমতো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সবল নেতৃত্ব দিছে। আজি ভাৰতবৰ্ষ বিশ্বগুৰু হ'বলৈ ওলাইছে আৰু অসমেও ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ ৰাজ্যসমূহৰ তালিকাত সোমাবৰ কাৰণে চেষ্টা চলাইছে। এই পবিত্ৰ স্বাধীনতা দিৱসত আমি ইয়াকেই কামনা কৰিম যে যিসকল লোকৰ অশেষ ত্যাগ আৰু কৰ্মৰ কাৰণে আজি আমি এই স্বাধীনতা পাবলৈ সক্ষম হৈছোঁ, তেওঁলোকৰ সপোনবিলাক বাস্তৱ কৰিবৰ কাৰণে আমাক যাতে পিছৰ পুৰুষক ভগৱানে শক্তি দিয়ক আৰু আমি সকলোৱে মিলি আগবঢ়াই লৈ যাব পাৰোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত গোটেই অসমতে উন্নয়ন বিকাশৰ লগে লগে নলবাৰীতো এক বিকাশৰ ভগীৰথী যাত্ৰা আৰম্ভ হৈছে। তাৰ লগে লগে অসমবাসীয়ে আজি এক
সুৰক্ষিত ভৱিষ্যত দেখিছে অসমৰ ৰাইজে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি শ্লোগান বিৰাসত ভি বিকাশ ভি বিকাশো দেখিছে আজি সংস্কৃতি সুৰক্ষাৰ ব্যৱস্থাও দেখিছে গতিকে আমি আশা ৰাখিম যে সেই ধৰণে আমি জাতিটোৰ সুৰক্ষা ভাষাৰ সুৰক্ষা সংস্কৃতিৰ সুৰক্ষা প্ৰতিটো জনগোষ্ঠীৰ সুৰক্ষা সকলো দিশত আগবঢ়াই লৈ গৈ আমি এক বিকশিত ভাৰতবৰ্ষ পাম বুলি আজিৰ এই পবিত্ৰ স্বাধীনতা দিৱসত আমি আশা ৰাখিছোঁ আজি এই কথাটো মই পাতিছোঁ কাৰণ আমাৰ এই ফিল্ডখন যথেষ্ট উন্নত কৰিব লগা আছে পুলিচ প্ৰশাসনে চেষ্টা কৰিছে কিন্তু ইয়াৰ ড্ৰেইনেজ ছিষ্টেমটো ঠিক নোহোৱাৰ কাৰণে চেষ্টায়ো কাম দিয়া নাই ভৱিষ্যতলৈ ইয়াক এটা সুন্দৰ পৰিৱেশলৈ অনাৰ চেষ্টা আমাৰ থাকিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত